हेलो गाइस, नमस्ते। कैसे हैं आप लोग? आई होप कि सभी ठीक ही होंगे और मैं भी ठीक हूँ। आज ये ब्लॉग मेरा जो होने वाला है ये असमीज लैंग्वेज में, जो कि हमारा असम का जो लैंग्वेज है उसमें बात होगा। और मैं आया हूँ खेत पर, और ये खेत है किसानों का है। तो इसके बारे में हम लोग किसान से पूछेंगे, असमीज लैंग्वेज में बात करेंगे, अपना जो लैंग्वेज है उसमें बात करेंगे। आइए, ये है हमारे भैया। दादा, আপোনাক মই এটা কথা সুধিম। আপুনি এই যে খেতিটো পুৰা দেখাই দিয়ে কেমেৰাটো। খেতিটো আপুনি কৰা কিমান বছৰ হ'ল? হৈছে 15 বছৰমান হৈ গৈছে। 15 বছৰ। আপুনি কি কি খেতি কৰে? খেতি কৰা কি খেতি কৰে? আলু, গুমধান, ৰঙালাও, মূলা, ধনিয়া। ঠিক আছে, এইপিনে আহি যাওক। মই আলু উঠাই দেখুৱাই আছোঁ। এইটো আলু খেতি হৈছে ইয়াতে। ইয়াত খান্দি আছে আলুবিলাক। বাইদেউ চাই লওক আলুবিলাক। এই আলু, আৰু এই বাইদেউ আলু খান্দি আছে, চাই লওক। আৰু ধুনীয়া গোমধানো হৈছে। গোমধান খেতিবিলাক চাই লওক। আৰু নদীয়ে, মই সুধিম, দাদাক সুধিম। দাদা, নদীয়ে আপোনালোকক কিমান অশান্তি দি থাকে? নদী বহুত অশান্তি দিয়ে। 2 বছৰ, 3 বছৰ, 5 বছৰ নদীৰ কাৰণে আপোনালোকে চাগে খেতি কৰিব নোৱাৰে ভালকে? খেতিটো নদীৰ কাৰণে হয়ও নহয়ও। নহয়। কিমান অসুবিধা হয় নদীৰ কাৰণে? কিমান বুলি ক'ব গ'লে এতিয়া ধান খেতিটো হ'ব নহয়। ধান খেতি আপোনালোকে কৰিব ভালকে নোৱাৰে, নহয় জানো? কি একেবাৰে নদী আহি যায় নেকি পুৰা বাঢ়ি? বাৰিষাতো মানে আৰু ধান লগালে ধান মানে পানী লৈ যায় না, অসুবিধা হয় বহুত। আৰু গোমধান খেতিটো কাৰ হয়? এইটো গোমধান এইটো ভাইটিয়ে লগাইছে না। আৰু আপোনালোকে কি খেতি কৰে বছৰত? চব্জি ক'ব গ'লে চবেই কৰা হয়। চব্জি চব কৰা। কি চব্জি কৰে? আমাৰ বেছিভাগ হৈছে গোমধানটো কৰা হয়। গোমধান কৰা হয়। আৰু গোমধান, আলু আৰু আপোনাৰ এইটো ৰঙালাও। আৰু এইয়া ৰঙালাও দেখিছে আপোনালোকে? এইয়া চাওক, ধুনীয়াকৈ ৰঙালাও হৈছে। এইটো খীৰা বুলি কয়। তিহু লগাই বোলে। দেখুৱাম বাৰু। আচ্ছা, মই আপোনাক দেখাই আছোঁ। এইটো 2-3 বিঘা হয়। গ'লে আপুনি চাব পাৰিব। 10-15 বিঘামান মাটি আছে। এই আপোনালোকে চালে আলু চাওক। আলু বৰ ধুনীয়াকৈ আলু ওলাইছে। আৰু এই চাওক আলু, এই আলু খান্দি আছে বাইদেউহঁতে, ধুনীয়াকৈ আলু খান্দি আছে। এইটো কি লগাইছে? তিহু হয় না? খীৰা বুলি কয় যোনটো। এইটো খীৰা লগাইছে, চাওক বৰ ধুনীয়া হৈছে। ফুল আহিছে না? এইয়া ফুল আহি আছে, নতুন লাগি আছে। বেছি ওলাব না? 10-20 বস্তামান বছৰত। এইটো কি আপোনাৰ বছৰৰ খেতি পুৰা? এক বছৰত আপোনাৰ কি বস্তুবিলাক ওলায়? 10 কুইণ্টেল মান হৈ যায়। 10 কুইণ্টেল বছৰৰ মূৰত না? বছৰত আপোনাৰ তিহু এক বছৰ মানে 20 বস্তামান ওলায়? বেছি ওলাব না? আচ্ছা, আৰু গোমধানটো হিচাপ নাই। ট্ৰেক্টৰত নিওঁ অকল গোমধানৰ গোমধানটো নিওঁ। এইটো 3 ট্ৰেক্টৰ 4 ট্ৰেক্টৰ এনেকৈ ঘৰত নি পেলাই থওঁ। 4 ট্ৰেক্টৰ। তলত এইটো তিহু লগাইছে। তিহু বৰ ধুনীয়া হৈছে। আৰু ৰঙালাও লগাইছে দাদাজনে, বৰ ধুনীয়াকৈ ৰঙালাও হৈছে। আৰু আলু খেতি আপোনালোকে আলু দেখালোৱে মই। আলু বৰ ধুনীয়া আলু ওলাইছে, ভাল লাগিলে। এতিয়া আপোনালোকে চাই আছে, এইটো হ'ল মটৰ খেতি। চাই লওক, এইটো মটৰ লাগি আছে। এয়া মটৰ লাগি আছে, চাইছে আপোনালোকে? এই চাওক, ধুনীয়া মটৰো লাগিছে। মোকো দেখাই কেনে। এই চাওক মটৰ, এই মটৰ দেখিছে আপুনি? এইটো মটৰ খেতি কৰিছে আৰু বৰ ধুনীয়াকৈ মটৰবিলাক লাগি ধৰিছে। আৰু এতিয়া খাবলৈ বাৰু হোৱা নাই, অলপ সময়টো লাগিব। এতিয়া মটৰটো কিমান দিন হৈছে? খাইছোঁ। মই এটা খায়ো টেষ্ট কৰিম বাৰু মটৰটো। এইটো হ'ল আমাৰ নিজৰ খেতিৰ মটৰ। মই খাই চাওঁ বস্তুটো কেনেকুৱা হৈছে।
বৰ মিঠা খেতিটো নিজৰ খেতি তাৰমানে ইয়াতে কি দিয়া হয় মটৰটোত আচ্ছা মই দাদাজনক সুধিম বাৰু মটৰ কি দিয়া হয় আৰু মটৰটো লোকেল মটৰ খেতি কৰিছে বৰ ধুনীয়া লাগিছে খেতিটো চাই লওক মটৰৰ খেতি এইটো মটৰ লগাইছে চাৰিওপিনে এই চাওক মটৰ খেতি এই চাই মটৰ এই দাদাজনে মটৰ খাই আছে আৰু এই মটৰত আপোনালোকে কি দিয়া হয় ভিতৰতো একো দিয়া নহয় সাৰ দিয়া হয় অকমান গোবৰ সাৰ দিয়া হয় আৰু ভিটামিন মাৰা হয় না বিস্তালটো মাৰিবই লাগে আচ্ছা বজাৰতকে যোনটো মটৰটো আমাৰ চালানি যোনটো মটৰ আহে সেই মটৰটো ইমান মিঠা নহয় দেখোন এইটো ইমান মিঠা কিয় কাৰণটো কি এইটো লগে লগে উঠাই খোৱা হৈছে বুলিহে মিঠাটো হৈছে হয় নেকি গ'লে বেয়া হৈ যায় আচ্ছা নাই মই খালোঁ মই খাই টেষ্ট কৰিছে বস্তু একদম মিঠা পালোঁ মই চেনি দিয়া যেনেকৈ লাগিছে লেকিন বাহিৰত যোনটো বজাৰত আমি যোনটো মটৰটো খাওঁ সেইটো ইমান মিঠা নাপাওঁ তো সেইটো কি দুদিন ৰখাৰ পিছত তেনেকৈ হয় নেকি মাষ্টাৰ মটৰটো এনেকুৱাই হয় নেকি অঁ এতিয়া আপোনালোকে দেখি পাইছে ইয়াতে জলকীয়া হৈছে খেতিটো জলকীয়া খেতি কেমেৰাটো মই দাদাজনক সুধি লওঁ দাদা আপুনি কি লগাই আছে এইটো জলকীয়া লগাই আছে না জলকীয়াটো কি মাটি খান্দি ভৰাব এইটো কৰিব লাগিব নেকি এইটো হুইল মাৰি পিছত সাৰ ভৰিম আচ্ছা হৈ যাব এই জলকীয়াটো ডাঙৰ হ'বলৈ কিমান দিন লাগিব আৰু কি দিব লাগিব সাৰবিলাক ইয়াতে 3 মাহমান লাগিব 3 মাহ লাগিব না 1 মাহ হ'লে 2 মাহত হৈ যাব 1 মাহ 2 মাহ ফুল আহিলেই বাৰু এই দাদাজনে জলকীয়া খেতি কৰিছে চাই লওক এই চব জলকীয়া হয় আৰু এইটো জলকীয়াটো কি জলকীয়া এইটো আপোনাৰ মাইক্ৰই কয় ষ্টিউটৰ কোম্পানী না এই চাক জলকীয়া ধুনীয়াকৈ জলকীয়া লগাইছে দাদাজনে একদম পূৰা আৰু এই হাতেৰে এইটো এটা মেচিন এটা আছে এইটো মাটি খানাটো এই চাওক ইয়াৰ পৰা মাটি খানি আছে দাদাই আৰু জলকীয়া লগাই আছে জলকীয়াবিলাক ভালকৈ হৈ আহিছে বাৰু একদম ডাউন এই চাই লওক দাদাজনে ধুনীয়াকৈ জলকীয়াৰ খেতিটো কৰি আছে জলকীয়াৰ কাৰণে এইটো আৰু আপোনালোকে দেখিলেই ইয়াত বিভিন্ন ধৰণৰ খেতি হয় জলকীয়াৰ পৰা লৈ আপোনালোকৰ পূৰা এইটো নদী হয় এটা নদীৰ মাজত খেতি হৈ আছে আৰু নদী আপোনালোকক কিমান অসুবিধা দিয়ে বাৰিষা হতে হতে দাম হয় কিন্তু বাৰিষা লৈ যাব সব লৈ যায় না খেতি করতে কষ্ট হয় না কষ্ট হয় নদীর ওচৰত খেতিটো আছে পটকে যদি বাৰিষা টাইমত যদি পানীটো আছে সব লৈ যায় একোৱে নাথাকে তো চালে এইটো পূৰা আপোনাৰ এইটো একদম নদীৰ মাজতে আছে খেতিটো আৰু জলকীয়াটো বৰ ধুনীয়াকৈ আহিছে চাই লওক জলকীয়াবিলাক ইয়েছ চালে তো আপোনালোকক মই দেখালোঁ এই নদীৰ মাজত আছে এটা খেতিটো আৰু খেতিটো আপোনালোকৰ চালে ইয়াত জলকীয়াৰ পৰা লৈ বিভিন্ন ধৰণৰ খেতি আছে ইয়াতে জলকীয়া লৈ আপোনালোকৰ টিহু লৈ মটৰ লৈ গোমধান লৈ বিভিন্ন ধৰণৰ ৰঙালাও আছে বিভিন্ন ধৰণৰ খেতি কৰে খেতিবিলাক আৰু চাই ভাল লাগিলে আৰু বহুত তাৰমানে ভাল উৎসাহ আৰু এইবোৰ বস্তুবিলাক আমাৰ অসমত খালি চাকৰি বোলা বস্তুটো মানুহ বিচাৰে খালি যে চাকৰি এৰি যদি আপোনালোকে খেতি কৰে ভালকৈ খেতি কৰিলে বহুত উন্নতি হয় আৰু উন্নতি কৰক আপোনালোকে খেতি মাটি যদি আছে আপোনালোকে খেতি কৰক ধুনীয়াকৈ খেতি কৰিলে কষ্ট কৰিলে একদিন ফলটো আপুনি পাবই চালেই ধুনীয়াকৈ হৈছে বস্তুবিলাক জলকীয়াবিলাক চালে আপুনি ধুনীয়া জলকীয়া হৈছে মটৰো চালোঁ মটৰো বৰ ধুনীয়া হৈছে গোমধানো ধুনীয়া দেখিলোঁ মই আলু খেতিটো আলু বৰ ধুনীয়া হৈছে বস্তুটো কষ্ট কৰিছে দেখিছে ফল পাইছে ভাল লাগিলে চাই আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি কৰিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আপোনালোকৰ নতুন নতুন বস্তুবিলাক মই লৈ আনিম আজিৰ কাৰণে মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু নতুনকৈ কিবা যদি মই পাওঁ আপোনালোকক আকৌ মই দেখাম টাটা বাই বাই অফ কৰি